নমস্কাৰ ইনফৰ্ম হাবৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে। এখন অতি জৰুৰী পত্ৰ 8 ছেপ্টেম্বৰৰ কাৰণে আৰু এখন বিশেষ জিলালৈ এই পত্ৰখন আহিছে আৰু সেই পত্ৰখনৰ আলমতে কথাখিনি ক'বলৈ প্ৰয়াস কৰিম। এইখনি সেইখন পত্ৰ সেই বিশেষ জিলাৰ কাৰণে অহা আৰু হয়তো অনাগত দিনত আপোনাৰ জিলালৈও এনেকুৱা নিৰ্দেশনা আহিব যে এই পত্ৰখনত উল্লেখ কৰিছে টু দ্য প্ৰিন্সিপাল হেডমাষ্টাৰ হেডমিষ্ট্ৰেছ গভট প্ৰাইভেট হায়াৰ ছেকেণ্ডেৰী LP-ME schools regarding celebration of birth ceremony of Dr. Bhupen Hazarika on 8 September 2025 বুলি বিষয়বস্তু হিচাপে উল্লেখ কৰিছে। তাৰ পিছত পত্ৰখনৰ এই অংশখিনিত বহু কেতবোৰ গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। মুঠৰ ওপৰত কথাখিনি হ'ল যে 8 ছেপ্টেম্বৰত সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্মতিথি আৰু সেই জন্মতিথিৰ লগত সংগতি ৰাখি বিদ্যালয় পৰ্যায়ত বিদ্যালয়সমূহে কিছুমান কাৰ্য সম্পাদন কৰিব লাগিব আৰু যিবিলাক কাৰ্য তেওঁলোকে সম্পাদন কৰিব সেই সকলোখিনি জিঅ'টেক ফটোবিলাক কনচাৰ্ণ যি CRCC তেওঁক জমা কৰিবলৈ বুলিও এই পত্ৰখনৰ জৰিয়তে কোৱা হৈছে। এতিয়া বিদ্যালয় পৰ্যায়ত কি কাম কৰিব সেই সম্পৰ্কেও উল্লেখ কৰা আছে। যেতিয়া প্ৰাতঃসভা অনুষ্ঠিত হ'ব বিদ্যালয়ত তেতিয়া ফ্লৰেল ট্ৰিবিউট টু ডক্টৰ ভূপেন হাজৰিকা বুলি ইয়াত উল্লেখ কৰিছে, অৰ্থাৎ সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাদেৱক সন্মান প্ৰদৰ্শন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব প্ৰাতঃসভাত। ইয়াৰ উপৰিও মৰ্ণিং এছেম্বলি ছং হিচাপে তেখেতে ইতিমধ্যে গাই যোৱা জনপ্ৰিয় গীত অসম আমাৰ ৰূপহী শীৰ্ষক যিটো গীত সেই গীতটো পৰিৱেশন কৰিব লাগিব বুলি ইয়াত কোৱা হৈছে। ইয়াৰ উপৰিও সেইদিনাখন বিদ্যালয় পৰ্যায়ত ছাত্ৰ ছাত্ৰীসকলক লৈ বিভিন্ন ধৰণৰ প্ৰতিযোগিতাও অনুষ্ঠিত কৰিবলৈ বুলি কোৱা হৈছে। ছিংগিং, ড্ৰয়িং আৰু এছে কম্পিটিশ্যন আৰু এই সকলোখিনিৰ প্ৰধান থিম হ'ব সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাদেৱ, অৰ্থাৎ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ লগত সংগতি ৰাখি তেওঁ ইতিমধ্যে গাই যোৱা যিবিলাক গীত বা তেওঁৰ ওপৰত ড্ৰয়িং বা তেওঁৰ ওপৰত ৰচনা প্ৰতিযোগিতাৰ অনুষ্ঠিত কৰিবলৈ বুলি এই পত্ৰখনৰ জৰিয়তে নিৰ্দেশনা প্ৰদান কৰা হৈছে। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ, কাৰণ যিহেতু এখন জিলালৈ এই নিৰ্দেশনা আহিছে, গতিকে অনাগত দিনত আপোনাৰ জিলালৈ এনেকুৱা নিৰ্দেশনা আহিব, সেইকাৰণে আচলতে কথাখিনি ক'বলৈ প্ৰয়াস কৰিলোঁ। গতিকে এইখিনি আছিলে কথা। পুনৰবাৰ সকলোকে শ্ৰদ্ধা জনাই সামৰিছোঁ। নমস্কাৰ।